নমস্কাৰ, মোৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি যাব ওলাইছোঁ কলকাতা আৰু ৰাতিপুৱা 7 বজাত আমি হেনচোৱা যি আমাৰ ষ্টেচন আছে, হেনচোৱা ষ্টেচনৰ পৰা গুৱাহাটী যাম। গুৱাহাটীৰ পৰা ট্ৰেইনেৰে আমি যাম কলিকতা আৰু কলিকতাত অলপ দিন ফুৰাৰ পিছত আমি যাম পুৰী জগন্নাথ আৰু উৰিষ্যা যাম। পুৰী জগন্নাথ দৰ্শন কৰিম, জগন্নাথ মন্দিৰ। তাৰপিছত তাত ফুৰি চাকি আকৌ আমি কেলকাতা বেক কৰিম। কেলকাতাৰ পৰা আমি আকৌ ফ্লাইটেৰে গুৱাহাটী আহিম। এইটো হ'ল আমাৰ প্লেন। আৰু ৰাতিপুৱা আমি প্ৰায় 7:30 বজাত হেনচোৱা যিখন গুৱাহাটীলৈ যোৱা ট্ৰেইন, তাত উঠি আমি গুৱাহাটী অভিমুখে গৈ আছোঁ। আৰু আমি তাৰ পিছতেই পালোহি গুৱাহাটীত আমাৰ যি কেলকাতা যাবলগীয়া শৰাইঘাট ট্ৰেইন আছিলে, আমি 3 টায়াৰ বুক কৰিছিলোঁ আৰু তাতে বৰ্তমান আমি বহিলোঁ। আৰু এতিয়া এয়া ট্ৰেইন মুভ কৰিছে, যাব ওলাইছে। আৰু এনেদৰে আমি বৰ্তমান গৈ আছোঁ কলিকতালৈ। এয়া হ'ল মোৰ ল'ৰা ছোৱালী দুইটা। মৰম কোৱা, এতিয়া তুমি ক'ত ফুৰিবলৈ গৈছা? আমি গৈছো পুৰী জগন্নাথ। কোন ক'ত যাবা? কলকাতা। তাৰপিছত बाबा जी खाना छोड़ दिए हैं, बोल रहे हैं सरासरी तो फर्स्ट वो तब सरासरी আমি এতে তামুলি छह रोटी छह सब्जी छह কিন্তু আগতে আমি ফ্রাই তো আমি এটা ছুইছো। আৰু এনেদৰে আমি আগবাঢ়িছোঁ কলিকতালৈ। বৰ্তমান সময় হৈছে, এতিয়া ৰাতি হৈছে। আৰু আমি যি খানা অৰ্ডাৰ কৰিছিলোঁ, ইতিমধ্যে খানা ট্ৰেইনত আহি গ'ল। আৰু ট্ৰেইনত আপোনালোকে ট্ৰেইনৰ খানা নাখাওঁ বুলি ভাবিলে এটা এপছ আছে, এই এপছৰ থ্ৰুৱেদিও আপোনালোকে অৰ্ডাৰ দিব পাৰে। কনফাৰ্ম টিকেট বুলি যিটো অফিচিয়েল এপছ আছে, তাতে আমি অৰ্ডাৰ দিছিলোঁ। খুব ধুনীয়া খানা আহিছিলে আমাক। যি আমি তাতে ষ্টেচনটো ছিলেক্ট কৰিব লাগে, কোনটো ষ্টেচনত আপোনাক খানাটো লাগিব। আমি নিউ জলপাইগুৰি আমি কৰিছিলোঁ। আৰু তেতিয়া আমাৰ নিউ জলপাইগুৰিত এই খানাটো ট্ৰেইনৰ পৰা আহি দি থৈ গৈছিলে তেওঁলোকৰ। খানাটো খুবেই ধুনীয়া আছিলে। তাৰপিছত আমি পালোঁহি এয়া কেলকাতাত নামি আমি এখন গাড়ী ল'লোঁ। গাড়ী লৈ আমি য'ত আমাৰ হোটেলৰ বাবে আমি যাম, ধৰমতলা বুলি জেগাখিনি নিউ মাৰ্কেটৰ কাষতে, নিউ মাৰ্কেট আমি গৈ আছোঁ বৰ্তমান। আৰু খুব পুৱাতে আমি প্ৰায় 5:30 বজাতে আমি আহি এই কেলকাতা পালোঁহি। আৰু এতিয়া কেলকাতাৰ আমি সেই ৰাতিপুৱা 5:30 বজাত আমি হোটেলৰ অভিমুখে গৈ আছোঁ। আৰু আগতীয়াকৈ আমি হোটেল বুক কৰা নাই, গতিকে তাতে গৈ আমি হোটেল বুক কৰিব লাগিব। অতি সোনকালে পালোঁহি, গতিকে হোটেল চাগে খোলাই নাই। তথাপি আমি আহিছোঁ গাড়ী এখন লৈ ডাইৰেক্ট ধৰমতলালৈ বুলি, নিউ মাৰ্কেটৰ কাষত। আৰু যাওঁতে আমি পাই গ'লোঁ হাওৰা ব্ৰিজ, যি ইংৰাজৰ সময়ত যি বনোৱা হাওৰা ব্ৰিজ, গোটেই ভাৰত বিখ্যাত এই হাওৰা ব্ৰিজ। আমি মোৰ সন্মুখত আছে হাওৰা ব্ৰিজ। আৰু আমি চালোঁ, যদিও আজিৰ তাৰিখত বহুত বেছি ডাঙৰ ব্ৰিজ নহয়, কিন্তু সেইখিনি সময়ত যিখিনি সময়ত ইয়াৰ কনষ্ট্ৰাকশ্যন হৈছিলে, সেইখিনি সময়ত ইমান ডাঙৰ, ইমান কাৰুকাৰ্য কৰি পেলাই এটা যি দলং বনাইছিল, সেইবাবে এই দলংখন যথেষ্ট বিখ্যাত। আৰু কেলকাতা যিসকলে আহে তেওঁলোকে নিশ্চয় হাওৰা ব্ৰিজখন পাই যায়। আৰু আমি তেনেদৰে বৰ্তমান উঠিলোঁ আমি হাওৰা ব্ৰিজত। তাৰপিছত আমি পালোঁহি নিউ মাৰ্কেট। এয়া হোটেল অস্কাৰ আৰু ব্লু বাৰ্ড একেলগে আছে। আৰু আমি ব্লু বাৰ্ডত ৰুম লৈছিলোঁ বৰ্তমান। আৰু বহুত ডাঙৰ হোটেল নহয়, সৰু হোটেল। কাৰণ সেইখিনি সময়তে আমি কেইবাখনো হোটেল তাতে ৰৈ চালোঁ, কিন্তু বুক নথকাৰ বাবে, আমি বুক আগতীয়াকৈ নকৰাৰ বাবে ৰুম নাছিলে। কিছুমানত মানুহ উঠাই নাই, গতিকে আমি বৰ্তমান এই ব্লু বাৰ্ড হোটেলখন পালোঁ আৰু তাকে ল'লোঁ। একেবাৰে বেয়া হোটেলো নহয়, আহল বহল আছিলে বিচনাখন আৰু বাথৰুম আছিলে। আৰু ঠিক যিখিনি আমাৰ সুবিধা সেইখিনি আছে যিহেতু, গতিকে আমি সেই হোটেলখন ল'লোঁ। আৰু অলপ ফ্ৰেছ হৈ পেলাই আমি ব্ৰেকফাষ্ট কৰিবৰ কাৰণে প্ৰায় 8টা বজাত আমি ওলাই আহিলোঁ ব্ৰেকফাষ্ট কৰিবলৈ, 8:30 বজাত। আৰু
ব্ৰেকফাষ্ট কৰিব আহিলোঁ। এইখন এখন য'ত আমি ব্ৰেকফাষ্ট কৰিব আহিছোঁ, হিং কচুৰি দোকান বুলি কয় এইখন। আৰু এইখন আপোনাৰ ইয়াতে যথেষ্ট বিখ্যাত হোটেল। আৰু এইখন হোটেলতেই আপোনাৰ কচুৰি খাবলৈ, এইখন হোটেলতেই ইয়াৰ ডালপুৰি খাবলৈ আহিছিলে যথেষ্ট বিখ্যাত। এয়া দেখিছে আপোনালোকে বিগ বি অমিতাভ বচ্চন আহিছিলে এইখন হোটেলত খাবলৈ। আৰু কিমান এনেধৰণৰ আপোনালোকে দেখিছে, এয়া বিভিন্ন বলিউডৰ ষ্টাৰসকল আহিছিলে ইয়াত। সৌৰভ গাংগুলী আহিছিলে, অনুৰাগ বাসু আহিছিলে, এনেদৰে বিভিন্ন ধৰণৰ বলিউডী ষ্টাৰ পৰিচালক এক্টৰ আহিছিলে ইয়াতে খাবলৈ। গতিকে ই যথেষ্ট জনপ্ৰিয় হোটেল। আৰু আমিও খাই যথেষ্ট অনুভৱ কৰিলোঁ যে সঁচাকৈ ইয়াৰ যি ডালপুৰি দিছিলে, ডালপুৰি ইয়াৰ যথেষ্ট টেষ্ট। আৰু ইয়াৰ খানাৰ যি ষ্টাইল, জলকীয়া চাটনিৰ পৰা আদি কৰি তাৰ যি আলুদম বনোৱা ষ্টাইল যথেষ্ট সুকীয়া আছিলে আৰু খুব ভাল লগা টেষ্টি খানা আছিলে। আমি সকলোৱে এই উপভোগ কৰিলোঁ এই খানাখিনি খুব ধুনীয়াকৈ সুস্বাদু। এই ৰাতিপুৱা ব্ৰেকফাষ্ট আমি কৰিলোঁ, যথেষ্ট ভাল লাগিল। আৰু তাৰপিছত আমি লগে লগে গ'লোঁ ৰুমলৈ। ৰুমত অলপ পুনৰ কাপোৰ সলাই অলপ ৰেষ্ট লৈ কাপোৰ সলাই আমি প্ৰায় 10:30 বজাত আমি ওলাই আহিলোঁ বৰ্তমান চাইট চিন চাম বুলি। আৰু প্ৰথমতেই ল'ৰা ছোৱালীকেইটাক ভিক্টৰিয়া পেলেচলৈ আমি লৈ যাম বুলি ভাবিলোঁ। ইতিমধ্যে মই আহিছোঁৱেই, তথাপি তেওঁলোকক দেখুৱাবৰ বাবে ভিক্টৰিয়া পেলেচ ওচৰতে আছিলে, গতিকে তালৈ আমি গৈ আছোঁ। এখন আমি কেব ল'লোঁ আৰু কেবখন লৈ আমি ভিক্টৰিয়া পেলেচলৈ আমি গৈ আছোঁ। আৰু বৰ্তমান এয়া ভিক্টৰিয়া প্লেচৰ যথেষ্ট লাইন। আৰু এই ৰাতিপুৱা 10:30 বজাত যথেষ্ট বহুত দূৰলৈ প্ৰায় 500 মিটাৰ দূৰলৈকে দীঘলীয়া লাইন আছিল। আৰু তাতেই লেডিজ লাইনৰ যি টিকেটৰ কিছু সুবিধা আছিল বাবে মোৰ পত্নী গ'ল লাইনত টিকেট ল'বৰ বাবে। আৰু আমি যেনে তেনে অলপ কষ্ট কৰি হ'লেও টিকেটটো সংগ্ৰহ কৰিলোঁ। কৰি আমি এতিয়া বৰ্তমান আমি গৈ আছোঁ ভিতৰত ভিক্টৰিয়া পেলেচত। ইতিমধ্যে মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে গম পাইছে ভিক্টৰিয়া পেলেচটো কি কাৰণে বিখ্যাত, কোন ভিক্টৰিয়া আছিলে আৰু সেই ভিক্টৰিয়াৰ স্মৃতিত এই ভিক্টৰিয়া পেলেচ নিৰ্মাণ হৈছিলে, কিমান চনত নিৰ্মাণ হৈছিলে, সকলোখিনি আপোনালোকক ইতিমধ্যে বুজাই কৈছোঁৱেই। গতিকে আহক ভিক্টৰিয়া পেলেচৰ কিছু দৃশ্যাংশ আমি চাওঁ। আৰু ভিক্টৰিয়া পেলেচত ভিতৰত যি এটা সৰু মিউজিয়ামৰ নিচিনা তেওঁলোকে বনাই ৰাখিছে, সেই সকলোবোৰ আমি চালোঁ। তাতে বিভিন্ন ধৰণৰ ফটো গেলেৰী আছিলে। ভিক্টৰিয়া পেলেচটো বনাওঁতে যেনেধৰণৰ কষ্ট হৈছিলে, কেনেধৰণৰ কনষ্ট্ৰাকশ্যন হৈছিলে, কিমান চনত আৰম্ভ হৈছিলে, কিমান বনোৱা লাগিছিলে, তাৰ স্থিৰ চিত্ৰসমূহ তেওঁলোকে খুব সযতনে ৰাখিছিলে আৰু সেইখিনি তেওঁলোকে তাতেই প্ৰদৰ্শনী হিচাপে ৰাখিছে। তাৰোপৰি আমাৰ স্বাধীনতা আন্দোলনৰ কিছু বস্তু ইয়াতে এটা মিউজিয়ামত ৰাখিছে। বৰটোপ হিলৈ, যি আমি কওঁ হিলৈ বুলি, বৰটোপ বুলি কওঁ, সেই তেনেধৰণৰ বস্তু কিছুমান ইয়াতে ইংৰাজে ব্যৱহাৰ কৰা আছিলে। আৰু তাৰ পৰা আমি এই ভিক্টৰিয়া পেলেচৰ বিভিন্ন ধৰণৰ যি ৰুমকেইটা আছিলে, গোটেই ৰুমকেইটাত থকা সকলোবোৰ বস্তু চাই ভিক্টৰিয়া পেলেচৰ সন্মুখত থকা যি গাৰ্ডেন আছিলে, এই গাৰ্ডেনত আমি গোটেইখিনি আহি বহিলোহি। আৰু ল'ৰা ছোৱালীকেইটাই খুব ফূৰ্তি কৰিলে, খুব ভাল লাগিলে। আৰু অসমৰ তুলনাত কলিকতাত ঠাণ্ডাটো কম, ইয়াতে দুপৰীয়া যথেষ্ট গৰম পৰে বুলি ক'লেও ভুল নহ'ব। আমাৰ গৰম দিনৰ নিচিনা গৰম নহয় যদিও ঠাণ্ডা দিনৰ তুলনামূলকভাৱে ইয়াত গৰমটো বেছি পৰে। আমাৰ অসমত হ'লে ঠাণ্ডাটো বেছি হয়। আৰু ইয়াতে ল'ৰা ছোৱালীকেইটা খুব আনন্দ কৰিলে, খুব ফূৰ্তি কৰিলে। তাৰপিছতে আমি ভাবিলোঁ যে ইয়াৰ পিছত ছায়েন্স চিটি যাম আমি। ক'ব লাগে আৰু ছায়েন্স চিটিলৈ বাবে আমি ইতিমধ্যে গাড়ী ল'লোঁ। গাড়ী লৈ গাড়ী এখন বুক কৰি আমি বৰ্তমান আগবাঢ়িছোঁ ছায়েন্স চিটিলৈ বুলি। আৰু ছায়েন্স চিটি আমি গোটেই এই সময়খিনি আমি ছায়েন্স চিটি চাম। আৰু ইয়াতে যি ড্ৰাইভাৰ আছিলে তেওঁ কৈছিলে আচলতে ছায়েন্স চিটি চাবলৈ সময় লাগে অলপ, এটা বেলা বা এটা দিন লাগে। ছায়েন্স চিটিত যথেষ্ট বস্তু আছে, এই গোটেই বস্তুবোৰ চাব হ'লে এটা দিন প্ৰয়োজন হয় বুলি তেওঁ ক'লে।
কিন্তু আমি এটা বেলা পাইছোঁ, এটা বেলাতে আমি যিমানখিনি পাৰোঁ ছায়েন্স চিটিখন চাম। গতিকে আমি এয়া আহি পালোঁ ছায়েন্স চিটি। আমাক কেবে ৰাস্তাৰ সিপাৰে নমাই দিলে আৰু আমি আণ্ডাৰগ্ৰাউণ্ড হৈ এটা মাটিৰ তলেৰে যোৱা ৰাস্তাৰে আমি ছায়েন্স চিটিৰ গেটত ওলাবগৈ পাৰিম। আৰু এইটো হ'ল মাটিৰ তলেদি যোৱা পথ, আণ্ডাৰগ্ৰাউণ্ড ৰোড। গতিকে ইয়াতে আমি গৈ এইফালেদি গৈ আমি ছায়েন্স চিটিৰ সন্মুখত ওলামগৈ। তাতো টিকেটৰ মূল্য আছিলে প্ৰায় 70 টকা আছিলে, এজনৰ 70 টকাকৈ। গতিকে আমি সকলোৱে টিকেট কৰিলোঁ। তাৰ সন্মুখতে যি চৰবতৰ দোকান আছিল তাতে আমি লেমন চ'ডা খালোঁ, নেমু পানী খাই তাতে যিহেতু মই কৈছোঁ দুপৰীয়া হ'লে অলপ গৰম পৰে, গতিকে আমি সেই গৰমত নেমু চ'ডা খালোঁ। খাই আমি এতিয়া বৰ্তমান গৈ আছোঁ ছায়েন্স চিটিৰ ভিতৰলৈ। আমি আহি আছোঁ এতিয়া ছায়েন্স চিটি, কলকাতাত আছোঁ আৰু কলকাতাৰ ছায়েন্স চিটিলৈ আমি আহি আছোঁ আৰু আমাৰ সন্মুখত আছে ছায়েন্স চিটি। এয়া হ'ল ছায়েন্স চিটি। আৰু সোমাই আহি সুন্দৰ এটা পৰিৱেশ ছায়েন্স চিটিৰ ভিতৰত। ছায়েন্স চিটিৰ যি কাৰুকাৰ্য কৰি বনাই ৰাখিছে, কাৰুকাৰ্য কৰি ৰাখিছে যথেষ্ট ধুনীয়া। আৰু ভিতৰৰ যি বিল্ডিংবোৰৰ আৰ্হিবোৰ খুবেই সুকীয়া আছিলে। ছায়েন্স চিটি হিচাপে যি আমি এক্সপেক্ট কৰোঁ তেনেধৰণৰ ৰাখিছিলে তেওঁলোকে। আৰু সন্মুখতে এই এনেধৰণৰ এটা দেখিছে, মোৰ সন্মুখত এটা ডাইন'ছৰৰ নিচিনা দেখিছে। এই ঘৰটোৰ সন্মুখত যি ডাইন'ছৰ, তাতে মানুহ হেতাৰ পৰা লাগিছিলে ফটো উঠিবলৈ, কিন্তু ভিতৰলৈ গৈ পালোঁ তাত যাবলগীয়া তেনেকুৱা ব্যৱস্থা নাই। কিন্তু এই যি বিল্ডিং আছে, বিল্ডিংবিলাক যথেষ্ট ধুনীয়াকৈ যথেষ্ট কাৰুকাৰ্য কৰি বনাই ৰাখিছে। আৰু তাৰ সন্মুখতে হৈ আছিলে যি পানীৰ কিছু খেল হৈ আছিলে। পানীৰ যি খেল, এই খেল মিউজিকৰ তালে তালে পানীসমূহে ঢৌ দি নাচে, তেনেধৰণৰ কিছু তেওঁলোকে কৰি ৰাখিছিলে। আৰু বহিব পৰা জেগা আছিলে, গতিকে তাতে সকলো যোৱা দেখি পেলাই আমি সেইফাললৈ আগবাঢ়ি গ'লোঁ। আৰু এয়া হ'ল ছায়েন্স চিটিৰ ভিতৰৰ কিছু দৃশ্য। দেখিছে বৰ্তমান গোটেই মানুহ ভৰ্তি হৈ আছে, যথেষ্ট মানুহ আছে। আৰু আমি সেই মোৰ সন্মুখত দেখিলে আপোনালোকে যি টয় ট্ৰেইনৰ আৰ্হিত, এয়া বন্দে ভাৰতৰ আৰ্হিত ইয়াত ট্ৰেইন চলি থাকে, সৰু সৰু ট্ৰেইন। তাতেই ল'ৰা ছোৱালীবোৰে খেলে, ফূৰ্তি কৰে, উঠে। আৰু এয়া হ'ল মিউজিকৰ তালে তালে যি পানী আছিল, সেই পানীবোৰ ডেন্স কৰে। আৰু এই ডেন্সিং ৱাটাৰ আমি উপভোগ কৰিলোঁ। ইয়াতে বহিব পৰা সুন্দৰ সুবিধা আছিলে, তাতেই ধুনীয়াকৈ বহি আমি এইবোৰ উপভোগ কৰিলোঁ। আৰু ইয়াতে ভিতৰত যিসকলে যায়, ভিতৰত গ'লে তেওঁলোকে যথেষ্ট খোৱা বোৱাৰো যথেষ্ট ব্যৱস্থা আছে। তেওঁলোকে পে' কৰি তাতে বিভিন্ন ধৰণৰ সকলো ধৰণৰ খোৱা বোৱা আপোনালোকে তাতে পাব, চাইনিজ, ইণ্ডিয়ান সকলো পাব। আমি বৰ্তমান গ'লোঁ 3D যি আছিলে, 3D থিয়েটাৰলৈ গৈছিলোঁ, কিন্তু তাতেই প্ৰায় 2 ঘণ্টা পৰ্যন্ত টিকেট বন্ধ হৈ আছে, ফুল হৈ আছে কাৰণে আমি তাতে সোমাব নোৱাৰিলোঁ 3Dত। আৰু বৰ্তমান এই তাতে যিখিনি বিভিন্ন ধৰণৰ ছায়েন্সৰ লগত ৰিলেটেড কিছুমান খেলা আছে, মানে আপুনি খেলি খেলি ছায়েন্সটো শিকিব পৰাৰ যি ব্যৱস্থা, সেই ব্যৱস্থা আছিলে। ল'ৰা ছোৱালীবিলাকক ছায়েন্সৰ প্ৰতি আগ্ৰহটো বঢ়াবৰ বাবে বা ছায়েন্স বস্তুটো খুব সহজতেই বুজিব পৰা কৰি তেওঁলোকে বিভিন্ন ধৰণৰ ইয়াতে বস্তু ৰাখিছে। আৰু ল'ৰা ছোৱালীবোৰে তাতেই খেলাৰ মাধ্যমেৰে খেল বুলি ভাবিও এই যি ছায়েন্স, বিজ্ঞানটো শিকিব পাৰিব, বুজিব পাৰিব, তাৰ বাবে তেওঁলোকে এই ব্যৱস্থা খুবেই সুন্দৰ লাগিল। আৰু এই মোৰ সন্মুখত দেখিছে ইয়াতে বেলেঞ্চৰ ওপৰত এটি যি তেওঁলোকে দি ৰাখিছে, ঘূৰি আছে, তাৰ মাজত এজন মানুহ কি সুন্দৰভাৱে বেলেঞ্চত আছে। হঠাৎ মানুহ এটা থিয় হৈ গ'লে কিন্তু পৰি যাব, কিন্তু সেই বেলেঞ্চটোৰ ওপৰত তেওঁলোকে এনেধৰণৰ কিছুমান নীতি শিক্ষা বা তেনেকুৱা পাঠ দিবৰ বাবে এনেধৰণৰ প্ৰেক্টিকেল কৰি ৰাখিছে। আৰু এয়া হ'ল তাতে এটা গেম আছিলে, লাইভ গেম। তাতে যি মানুহ থিয় হ'ব তাৰ এটা কেমেৰাৰ যোগেদি তেওঁলোকে এটা গেমৰ ব্যৱস্থা কৰি ৰাখিছিলে। আৰু খুবেই এক্সাইটেড গেমটো, ল'ৰা ছোৱালীয়ে খুবেই ভাল পাব। আমি ল'ৰা ছোৱালীৰ লগতে আমিও খেলিবলৈ আৰম্ভ কৰিলোঁ। এই গেমটো দেখিছে আপোনালোকে, ওপৰৰ পৰা চকলেট কিছুমান আহি আছে। আৰু যোনে থিয় হ'ব, সেই থিয় হোৱা মানুহকেইটা স্ক্ৰীণত, ডাঙৰ স্ক্ৰীণখনত ওলাই থাকিব। আৰু সেই হাত দি চকলেটবোৰ চুলে, চকলেটবোৰ ওপৰলৈ গুচি যায়। এনেধৰণৰ কিছু খেল তেওঁলোকে কৰি ৰাখিছে, ল'ৰা ছোৱালীবোৰ যাতে খুবেই ফূৰ্তি পায়। আৰু সঁচাকৈ তাতে ল'ৰা ছোৱালীবোৰে সঁচাই ফূৰ্তি পাইছিলে। আৰু লাহে লাহে আমি আগবাঢ়িলোঁ, গম পালোঁ ছায়েন্স চিটিখন যথেষ্ট ডাঙৰ। এতিয়া আমি যদি সোনকাল নকৰোঁ একো আমি চাব নাপাম। তাৰপিছত আমি গ'লোঁ এইটো মিৰৰ মেজত গ'লোঁ। আৰু এইটো কোনফালেদি যাব পাৰি, কেনি ৰাস্তা আছে আপোনালোকে একো ধৰিব নোৱাৰিব, জুইফালে যায় সেইফালে ৰাস্তা আহে। গতিকে তাতে আমি মোৰ ল'ৰাটোৱে অকণ ভয় খাইছিলে, কোনফালে যাম, কি কৰিম। আমি তাক বুজাইলোঁ যে একো নহয়। গতিকে কিছু সময় তাতে পাৰ কৰি আমি আগবাঢ়ি আহিলোঁ। তাতে মিৰৰ
যি মেজ আছিলে তাতে বিভিন্ন ধৰণৰ আইনা, অৱতল আইনা, সমতল আইনা, তেনেধৰণৰ আইনাৰ ওপৰত যথেষ্ট তেওঁলোকে এক্সপেৰিমেণ্ট কৰি বিভিন্ন ধৰণৰ খেলাৰ মাধ্যমেৰে কিছুমান বস্তু বনাই ৰাখিছিলে। গতিকে সেইবোৰ আমি সকলোৱে মিলি চালোঁ। এয়া হ'ল আইনাৰ ঘৰ, এটা কাছৰ ঘৰ, য'ত আপুনি বিভিন্ন ধৰণৰ আইনা ইয়াতে বিচাৰি পাব। আৰু এই আইনা ঘৰত যথেষ্ট আনন্দ কৰিলে মোৰ ছোৱালীজনী। তাৰপিছত আমি লাহে লাহে তাত থকা কিছু খেল খেলিবলৈ আৰম্ভ কৰিলোঁ। এইটো এটা দেখিছে এই চাইক্লিং, ইয়াত যিমান আপুনি চাইক্লিং কৰিব তাৰ চাইক্লিঙৰ পৰা যি এয়াৰটো ওলাব, এই বতাহটোৰ দ্বাৰা এই বলটো যিমান আপুনি চাইক্লিং কৰিব পাৰে, আপোনাৰ যিমান আপোনাৰ শক্তি আছে সি ওপৰলৈ গৈ থাকিব। আৰু যেতিয়াই আপুনি ৰৈ দিব ই অট'মেটিক বলটো তললৈ আহিব। এনেধৰণৰ কৰি ৰাখিছে। গতিকে মই যিমান পাৰোঁ শক্তি প্ৰয়োগ কৰিলোঁ, কিন্তু মোৰ পত্নীয়ে চেষ্টা কৰিলে কিন্তু নোৱাৰিলে, তাতে কিছু অসুবিধা পালে চাইকেলখন চলাবলৈ। কিন্তু খুব ইণ্টাৰেষ্টিং গেম হয়, গেমো হয়, ছায়েন্সো হয়। গতিকে খুবেই ভাল লাগিল। তাৰপিছত আমি বিভিন্ন ধৰণৰ বস্তু ইটোৰ পিছত সিটো আমি বিভিন্ন ধৰণৰ খেলি পাব পৰা ছায়েন্সৰ লগত ৰিলেটেড খেলি শিকিব পৰা বিজ্ঞান বহুত দেখিলোঁ, বহুত পালোঁ। এইখন হ'ল ৱাকিং পিয়ানো। আপুনি খোজকাঢ়িলে ইয়াতে যি পিয়ানো আছে তাতে আপুনি য'তে খোজ দিব তাতে এটা মিউজিক বজিব। পিয়ানো বজাৰ যি পিয়ানো আমি বজালে যেনে ধৰণৰ কৰ্ড আছে, যি আছে সকলো তাত আছে, খালি আপুনি খোজকাঢ়ি হেৰি কৰিব লাগিব। আৰু এইটো দেখিছে শূন্যতে উপঙি থকা এটা বল, এইটো আচলতে হাৱা দি পেলাই ইয়াক বলটো দি ৰখা হয়। আৰু এই বলটো হাৱাৰে নি সেই থকা সৰু ঘৰটোত যি বাস্কেটটো আছে বাস্কেটটোত আপোনালোকে ভৰাব লাগে। সেইটো এটা সৰু ল'ৰা ছোৱালীবোৰে তাতে খুব ইণ্টাৰেষ্ট পাইছে। যিসকলে কেলকাতা ফুৰিবলৈ আহে, যিসকলে কেলকাতা ফুৰিব অহা নাই, তেওঁলোকে যদি কেতিয়াবা কলিকতা আহে তেতিয়াহ'লে একদম মিছ নকৰিব। ছায়েন্স চিটিটো আপোনালোকৰ 1 নম্বৰৰ চাইট চিন হিচাপে ল'ব। আৰু গোটেই দিনটো আপোনালোকে ছায়েন্স চিটিত আপোনালোকে থাকিব পাৰিব, গোটেই দিনটো আপোনালোকৰ লাগিব। কাৰণ ইয়াতে বহুত বস্তু আছে। আপুনি এটা বেলালৈ আহিলে কিন্তু আপুনি পস্তাব, কাৰণ ইয়াত বহুত বস্তু আছে, আপুনি উপভোগ কৰিব পৰা বহুত বস্তু আছে। আৰু বিশেষকৈ যদি আপোনাৰ লগত ল'ৰা ছোৱালী আহে তেতিয়াহ'লে সৰু ল'ৰা ছোৱালীকেইটাই কিন্তু ছায়েন্স চিটিক আপোনালোকে দেখুৱাবই, ছায়েন্স চিটিলৈ নিবই। আৰু ছায়েন্স চিটিত এই গোটেই বস্তুবোৰ তেওঁলোকে খুবেই ভাল পাব। আমি এনেদৰে ছায়েন্স চিটি ইটোৰ পিছত সিটো ফ্ল'ৰত গৈ আমি ইটোৰ পিছত সিটো বস্তু চালোঁ। এইটো এটা দেখিছে গোটেই একুৰিয়াম ভৰ্তি হৈ আছে, বিভিন্ন ধৰণৰ আমি কেতিয়াও দেখা নোপোৱা সাগৰীয় কিছু মাছ ইয়াত আছিলে। আৰু এই মাছটোৱে কেনেদৰে কি কৰিছে মোৰ বদমাছ ছোৱালীজনীয়ে দেখুৱাব এতিয়া। এয়া দেখিছে, তাই সদায় মিমিক্ৰি কৰে। তাই কৈছে যে এই মাছটোৱে বোলে এনেদৰে দেখুৱাই আছে। ঠিক তেনেদৰে দেখিলোঁ যি বগা তিমি আছিলে, এই বগা তিমি আমি দেখিলোঁ, কোনোদিন দেখা নাই। গতিকে স্বচক্ষুৰে খুব কাষতে এই বগা তিমি দেখিলোঁ। আৰু এয়া বিভিন্ন ধৰণৰ প্ৰকাণ্ড মাছ তাতেই তেওঁলোকে ৰাখি থৈছিলে। আৰু খুবেই ভাল লাগিল, এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ। আজিৰ দিনটোত আমি 2টা চাইট চিনি চালোঁ। এটা হ'ল ভিক্ট'ৰিয়া মেম'ৰিয়েল, আনটো হ'ল এয়া ছায়েন্স চিটি। আৰু ভিতৰত থাকোঁতে গমেই নাপালোঁ কেতিয়া ৰাতি হৈ গ'ল। তাৰপিছত আমি লাহে লাহে ওলাই আহিলোঁ। ছায়েন্স চিটি সুন্দৰ পৰিৱেশৰ মাজেৰে আজিৰ দিনটো পাৰ হ'ল। আৰু তাৰ পিছতে আপোনালোকে দেখিলে বন্দে ভাৰত, এইখন হ'ল বন্দে ভাৰতৰ টয় ট্ৰেইন। গতিকে টয় ট্ৰেইনত সকলো এনেই এবাৰ এনজয় কৰিলোঁ, উঠিলোঁ। আৰু এনেদৰে গোটেই দিনটো পাৰ হ'ল। দ্বিতীয় দিনাৰ কাৰ্যসূচী আপোনালোকে মোৰ নেক্সট ভিডিঅ'টোত পাব। ধন্যবাদ।